নমস্কাৰ সকলোকে স্বাগতম আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই ডিএনএছলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি আপডেট আমাৰ যি এল পি ইউ পি নিযুক্তি প্ৰক্ৰিয়া কিয় আগবঢ়া নাই, গতিকে ভিডিঅ'টো শেষলৈ চাব। DEEত খবৰ লোৱা হৈছিলে যে কিহৰ বাবে এল পি ইউ পি নিযুক্তি লেট হৈ আছে আৰু তাৰ সন্দৰ্ভত DEE ফালৰ পৰা কি উত্তৰ দিলে ভালদৰে শুনক। লগতে যিসকলে আমাৰ চেনেলত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেলটো অনাগত আপডেটসমূহ পাবলৈ। লগতে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে। তেন্তে আহক ভিডিঅ'টো পলম নকৰি ষ্টাৰ্ট কৰোঁ। হেল্ল' হেল্ল' ছাৰ নমস্কাৰ। নমস্কাৰ। মই ধেমাজিৰ পৰা ক'লোঁ ছাৰ। আমাৰ আণ্ডাৰত যিবিলাক এল পি ইউ পি এডভাৰটাইজমেণ্ট আছিলে আমাৰ ভেৰিফিকেশ্যন লিষ্ট কেতিয়া ওলাব বাৰু? আমিতো গম নাপাওঁ, এতিয়ালৈকেতো একো অৰ্ডাৰ অহা নাই। আমিতো অফিচ ভিজিট কৰোঁতেতো জুলাই মাহৰ ভিতৰতে বা বানপানী পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ কৰিম বুলি কৈছিলে। কোনে সুধিছিলে? কোনে কাক সুধিছিলে? নাই, আমি অফিচ যেতিয়া ভিজিট কৰিছিলোঁ 3 জুলাইত গুৱাহাটী, তেতিয়াতো বানপানীটো যেতিয়া নিয়ন্ত্ৰণলৈ আহিব তেতিয়া ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ কৰা হ'ব বুলি কৈছিলে। ছাৰ আপুনি চাগে এইটো জানিব এপইণ্টমেণ্ট কেতিয়া হ'ব? নাই, সেইটো নাজানো এপইণ্টমেণ্টটোৰ কথা, কিন্তু আমাক তেনেকৈ বুলি ক'লে তাৰমানে অফিচত। এইটো গভৰ্ণমেণ্টৰ কথাহে, যেতিয়া ক'ব তেতিয়া কৰিম আৰু, হয় নহয়? আমিতো ৰেডি হৈয়ে আছোঁ, চব অফিচ ৰেডি হৈ আছে। এতিয়া গভৰ্ণমেণ্টে যেতিয়া ক'ব আৰু তেতিয়া আমি লগে লগে কৰিব পাৰিম। হয় হয়, আমিতো বাকীখিনি কৰিয়ে থৈছোঁ, এতিয়া একো চিন্তা কৰিবলগীয়া নাই। যেতিয়া হ'বলগীয়া আছে তেতিয়াই হ'ব, যিটো আৰু জোৰ জবস্তি কৰা বস্তু নহয়। কাৰণ আপোনালোকৰ এতিয়া ধেমাজিত হয়তো বানপানী কমিছে, হয় কিন্তু বেলেগ জেগাত কমা নাই। আৰু সেইটো কাৰণে যেতিয়া চব জেগাত কমিব, হয় চৰকাৰে দিন ল'ব, তেতিয়া তোমালোকৰ ভেৰিফিকেশ্যন হ'ব। হয় ছাৰ, মানে আমাৰ লগতে কৰা বিটিচিখিনি ভেৰিফিকেশ্যন কৰিও হ'ল, তাকে আমি বহুত ডিপ্ৰেশ্যনত ভুগিছোঁ মানে ছাৰ। তাকে ক্লিয়াৰলি কথাটো কিবা এটা ইনফৰ্মেশ্যন জনোৱা হ'লে ভাল পালোঁহেঁতেন। কি ইনফৰ্মেশ্যন লাগে তোমাক? নহয় মানে কি কেতিয়া প্ৰকাশ পাব অফিচৰ পৰা, যদি ভালকৈ যদি নটিচ চটিচো দিলেহেঁতেন। এইটো ক'লোৱে দেখোন মই, টোৰ কথা নাই। যিখিনি কৰিব লাগে টো কৰিয়ে থৈছে, হয় নহয়? এতিয়া চৰকাৰে যেতিয়া ক'ব ঠিক আছে এতিয়া বানপানী নাই বা এতিয়া মানে ব্যৱস্থা ল'ব পাৰে, তেতিয়া ব্যৱস্থা ল'ব। সেইটো আৰু তোমালোকেতো চাকৰি এপ্লাই কৰিছা, এপ্লাই কৰি তোমালোকৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব সেইটোও তোমালোকৰ ইমান জবৰদস্তি কেলে? এপ্লাই কৰিছা, চাকৰি পোৱা নাই নহয় এতিয়া কোনো চাকৰি। হয়, মানে দিনটো আগতে ইমান দিন নলগাইছিলে যে আগৰবিলাক হেৰিয়ত এডভাৰটাইজমেণ্টত, সেইটো কাৰণে তাৰমানে আমি চিন্তা হৈ আছে। আগৰ সময়ত আকৌ বানপানীও হোৱা নাছিল নহয়। হয়, সেইটো হয়। বৰাকৰ যিটো অৱস্থা হৈ আছে, হয় সেইটো অৱস্থাতটো ভেৰিফিকেশ্যন পতাটো সম্ভৱেই নহয়, হয় হয় নহয়? হয় ডিব্ৰুগড় বৰাক তাৰ মানুহতো আহিব নোৱাৰিব এতিয়া, তেতিয়া কি সিহঁতে চাকৰি পাব নালাগে নেকি? হয়। সেইকাৰণে ৰখা, যেতিয়া বস্তুখিনি যেতিয়া ক্লিয়াৰ হ'ব গোটেইখিনি, ভেৰিফিকেশ্যনো হ'ব, হ'ব, চব হ'ব। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ছাৰে তেতিয়া চব কৈছে যেতিয়া হ'ব বুলি, আৰু তাত আৰু কোনে ৰাখিব পাৰিব? টাইমটো বেছি লাগিব পাৰে, সেইটো বেলেগ। ছাৰ, কোৱা নাই তথাপিও মানে কি আজিয়ে চাকৰি দিম বা কালিলৈ চাকৰি দিম, তেনেকুৱাতো একো কথা কোৱা নাই। হয়, সেইটো হয় বাৰু। তথাপিও ছাৰ কি 25 পাই যাবগৈ নেকি? 25 সেইটো আৰু মই ক'ব নোৱাৰিম দেই। সেইটো মানে যেতিয়া এপইণ্টমেণ্ট দিবলৈ ক'ব তেতিয়াহে এপইণ্টমেণ্ট দিয়া যাব। হয়। সম্পূৰ্ণ চৰকাৰে ডিচিজন ল'ব লাগিব ন। চৰকাৰে ডিচিজন যেতিয়া ল'ব তেতিয়া লগে লগে হ'ব চব কাম। যদি আমি 3 মাহত এপইণ্টমেণ্ট পাতিব পাৰোঁ, হয় তেতিয়াতো বহুত মাহে হ'ল, তেতিয়াতো কিয় নোৱাৰিম পাতিবলৈ, হয় নহয়? হয় কথাবোৰ তেনেকে ভাবিবা যে যিটো বস্তু কৰিবলৈ যেতিয়া পাৰ্মিশ্যন পাব তেতিয়াহে হ'ব কাম, অঁ তাৰ আগতে নহয়। হয়, ঠিক আছে ছাৰ। তেতিয়াহ'লে CMে অৰ্ডাৰ দিব লাগিব ন? কোনোবাইতো অৰ্ডাৰ দিবই লাগিব। যেতিয়ালৈকে অৰ্ডাৰটো নাহে তেতিয়ালৈকে কেনেকৈ এপইণ্টমেণ্ট? মই CM ছাৰে অৰ্ডাৰ দিব বুলি কোৱা নাই, কিন্তু বেলেগ ডিপাৰ্টমেণ্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টটো নহয়তো। হয় কমিশনাৰ আছে, ছেক্ৰেটাৰী আছে, চিফ ছেক্ৰেটাৰী আছে, বহুত মানুহ আছেতো। এতিয়া কোনোবাইতো অৰ্ডাৰ দিব, তেতিয়াহে কাম হ'ব। হয়। আমাৰ অফিচৰ পৰা আমি ৰেডি আছোঁ। আমি যেতিয়া আমি এডুকেশ্যন পাতিব পৰা অৱস্থাত আছোঁ। ঠিক হ'ব আছে, ছাৰ। ইমানখিনি মই তোমাক কৈ থলোঁ। বাকী আৰু যেতিয়া আহিব অৰ্ডাৰ তেতিয়া হ'ব। হ'ব ছাৰ, ঠিক আছে।